জিলা নেমচুৰ উদ্যোগত আৰু বিভিন্ন ওলামায়ে কেৰামসকলৰ উদ্যোগত আজি আমি যি ৱাকফ বিল বিৰোধিতা কৰি পেলাই আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। এই প্ৰতিবাদ আজি নহয়, আজি প্ৰায় এক সপ্তাহ ধৰি আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ চলি আছে। আপোনালোকে জানে ৱাকফ আইন আনি পেলাই আমাৰ মুছলিমক যি শেষ কৰিব বিচাৰিছে সেইখিনি কিন্তু চৰকাৰে কেতিয়াও নোৱাৰে। আমাৰ এক বিন্দু পৰিমাণ তেজ থকালৈকে কিন্তু চৰকাৰে আমাক নিশ্চয় কৰিব নোৱাৰে। আজি ৱাকফ আইন বাতিল কৰিব লাগিব। ৱাকফ আইনৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমতো অসমৰ ভাৰতৰ বাহিৰতো এই আন্দোলন চলি আছে। চৰকাৰে অতি শীঘ্ৰে এই আইন বাতিল কৰক, নহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক যে আন্দোলন আৰু ভয়াৱহ হ'ব। আজি আমি ৰাস্তা অৱৰোধ কৰিছোঁ, কালি আমি ৰেলপথ অৱৰোধ কৰিম, তাতকৈ আৰু ভয়ানক যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি কৰিম। কিন্তু আপোনালোকৰ জৰিয়তে আমি এটা কথাই বাৰে বাৰে কৈ আছোঁ বিজেপি চৰকাৰক, আপোনালোকৰ বেটি মজবুত কৰি ৰখাৰ ক্ষেত্ৰত এটা জাতিক আপোনালোকে মাৰি পেলাবৰ কাৰণে চেষ্টা কৰি আছে। আপোনালোকে আইনৰ দ্বাৰা আমাক মাৰিব বিচাৰিছে। আপোনালোক যদি আমাক বেয়া পায় তেনেহ'লে গুলিয়াই হত্যা কৰক ডাইৰেক্টলি। এটা লাইন লগাই দিয়ক, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাক গুলিয়াই মাৰি দিয়ক, আমি দ্বিধাবোধ নকৰোঁ। আৰু আপোনালোকে যদি জানে আমি গণতান্ত্ৰিক দেশ হয়, এইটো সৰ্ব জাতিৰ সৰ্ব ধৰ্মৰ নিৰপেক্ষ দেশ হয়। এই গণতান্ত্ৰিক দেশত আপোনালোকে এটা মুছলিম জাতিক টাৰ্গেট কৰি পেলাই আপোনালোকৰ বেটি মজবুত কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে যি অন্যায় অত্যাচাৰ কৰি আছে সেইখিনি কিন্তু অতি শীঘ্ৰে বন্ধ কৰক, নহ'লে কিন্তু আপোনালোকৰ পৰিণাম অনাগত দিনত কিন্তু বহুত বেয়া হ'ব। সেইখিনি কিন্তু আমি দল সংগঠনৰ জৰিয়তে আপোনালোকক সুকিয়াই দিছোঁ। আপোনালোকে অতি শীঘ্ৰে এই যি ৱাকফ আইন বাতিল কৰক, নহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব।